ধৰ্মগ্ৰন্থ সঁচা এইটোতো আমি জানো আৰু এটা ধৰ্মগ্ৰন্থই প্ৰমাণ কৰিলে যে অহংকাৰীৰ যে পতন হয় আকৌ ধৰি লওক এই কলি যুগতো এটা প্ৰমাণ হ'ল যে অহংকাৰী পতন হ'ল নাই তেওঁ যিয়ে নকওক মুঠতে অহংকাৰী পতন হ'ল আগতে ৰাৱণৰ হৈছিলে দুৰ্যোধনৰ হৈছিলে এতিয়া আপোনাৰ মানে সেইজনৰ হৈছে গতিকে আৰু অহংকাৰীৰ পতন হৈছে এইটোৱে প্ৰমাণ অহংকাৰীৰ পতন হৈছে সামগ্ৰীয়ে বিচাৰিছিলে এইটো আমি পাইছোঁ আজি ফল আমাৰ নেতাসকলৰ নেতৃত্বত আমি নিৰ্বাচন খেলিছিলোঁ ৰাইজে আমাৰ নেতাসকলক সমৰ্থন কৰিছে আমি আজি তাৰ ফল পাইছোঁ সুদীৰ্ঘ 25 বছৰৰ পিছত আমাৰ চৰকাৰৰ আমি এজন প্ৰতিনিধি পাইছোঁ গতিকে সকলো ৰাইজক আজি লগ পাব আহিছোঁ গতিকে আজি প্ৰথমতে চিঙামুৰি জিলা পৰিষদৰ অন্তৰ্গত 7টা পঞ্চায়ত আছে সকলো ৰাইজক এটা ধন্যবাদ জ্ঞাপন কৰাটো আৰু ৰাইজৰ পৰা আশীৰ্বাদ লোৱাটো মোৰ এটা কৰ্তব্য আৰু দায়িত্ব মাননীয় জিতু গোস্বামী ডাঙৰীয়া আহি পাইছে মাননীয় সুৰেশ বৰা ডাঙৰীয়া আছে মুজিবুৰ ৰহমান ডাঙৰীয়া আছে গতিকে সকলোকে পৰা এটা আশীৰ্বাদ লৈ সকলোৱে মই কৈছোঁ যে চামগুৰিবাসীৰ ৰাইজে প্ৰত্যেকে এজন ডিপ্লুৰঞ্জন শৰ্মা হিচাপে এইবাৰ ইলেকশ্যন খেলিলে গতিকে তেওঁলোকক মই আচলতে যিমানে ধন্যবাদ জনাওঁ সিমানে কম শতিকা মানে প্ৰায় 24 বছৰীয়া ভয় আৰু ভাবুকি শাসন অঁতৰাই একনায়কত্ববাদী শাসন অঁতৰাই পৰিয়ালতন্ত্ৰবাদ অঁতৰাই চামগুৰিবাসীৰ ৰাইজে যি আজি মেণ্ডেট দিছে সেই মেণ্ডেট আচলমতে সেই বিজয় অকল ডিপ্লুৰঞ্জন শৰ্মাৰ বিজয় নহয় গোটেই চামগুৰিবাসীৰ ৰাইজৰ বিজয় মুক্তিকামী মানে অসমক গণতন্ত্ৰ ভাল পোৱা সকলো ৰাইজৰ বিজয় গতিকে চামগুৰিবাসীৰ ৰাইজে আজি যি মৰম দিছে গতিকে তেওঁলোকক মই পুনৰাই কৈছোঁ মোৰ কোনো ভাষা নাই সেই মৰমৰ মই প্ৰতিদান দিবৰ কাৰণে দাদা এটা কথা আপোনাক জানিব চেষ্টা কৰিম 2014 চনৰ নৱেম্বৰ এখন বিজেপি সভা হৈছিল 15 চন নৱেম্বৰ আৰু সেই সভাখনৰ অৰ্গেনাইজাৰ তেতিয়া আপুনি আছিল হয় আৰু সেই অৰ্গেনাইজ কৰাৰ ফলত আপুনি বাধাৰ সন্মুখীন হৈছিলে হয় হয় সেই সময়ত আপুনি অনুভৱ কৰিছিলে এদিন সেই যিগৰাকী বিধায়কে বাধা দিছিলে সেই বিধায়কগৰাকীৰ সমষ্টিৰ আপুনি এগৰাকী বিধায়ক হ'বগৈ মনততো নিজে বিধায়ক হ'ম বুলি ভবা নাছিলোঁ কিন্তু চিয়'ৰ আছিলোঁ যে চামগুৰি সমষ্টি আমি উদ্ধাৰ কৰিম অসমত চৰকাৰ গঠন কৰিম সেইটো সময়ত আমাৰ অসমত চৰকাৰ নাছিল আমি এখন ডেমক্ৰেটিকেলি আমি এখন মিটিং পাতিব লওঁতে প্ৰতি পদত আমি বাধাৰ সন্মুখীন হৈছিলোঁ আজি গণতন্ত্ৰৰ কথা কোৱা আজিৰ দিনত গণতন্ত্ৰৰ মানে কথা মুখত আখৈ ফুটা দি ফুটা আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াই সেই সময়ত প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ কৰি আমাৰ সভাখন যাতে কৰিব নোৱাৰে তাৰ কাৰণে যি চেষ্টা কৰিব লাগে সকলো কৰিছিল কিন্তু আমি সকলো চেষ্টা বিফল কৰি আমি মিটিংখন সফল কৰিছিলোঁ এনেকুৱা এখন এই সামগ্ৰী সংখ্যালঘু এটা 65% সংখ্যালঘু মানুহ আছে তাত আপুনি যুদ্ধত জয়ী হ'ল কিমানখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে আৰু ৰণনীতি কি আছিলে মই কৈ আছোঁ ৰণনীতি আমাৰ এটাই আছিল মাইক্ৰ' মেনেজমেণ্ট ড'ৰ টু ড'ৰ কণ্টেক্ট পিপুল টু পিপুল কণ্টেক্ট সেইটো আমাৰ ৰণনীতি আছিলে গতিকে প্ৰত্যেক ঘৰ মানুহৰ ঘৰত আমাৰ কাৰ্যকৰ্তাসকল গৈছিল মই প্ৰথমতে শিক্ষা খণ্ডৰ কথা আন্তঃগাঁথনিৰ কথা এতিয়া মানে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সময় লৈছোঁ বহি পেলাই ভালকৈ কথা পাতিম গতিকে এই 15 মাহত মই 15 বছৰ নোহোৱা কাম কৰিবৰ কাৰণে মই চেষ্টা কৰিম নিশ্চয় আহিব তেখেত নিশ্চয় আহিব আৰু এইকেইদিন কেইবাটা অনুষ্ঠান আছে গতিকে উইদিন 1 মাহৰ ভিতৰতে তেখেত আহিম বুলি কৈছে তেখেত আহিব চামগুৰিবাসীৰ ৰাইজে যি মেণ্ডেট দিছে সেই মেণ্ডেট আমি সকলোৱে নতখিৰে মানিছোঁ খুব ভাল লাগিছে আৰু আটাইতকৈ ডাঙৰ কথা অসমৰ ৰাইজে ফূৰ্তি কৰিছে অসমত গণতন্ত্ৰক ভাল পোৱা ৰাইজে চামগুৰিত ডিপ্লুৰঞ্জন শৰ্মাৰ বিজয়ক গণতন্ত্ৰৰ বিজয় বুলি কৈছে প্ৰথম কথা দ্বিতীয় কথা অকল যে অসমৰ ৰাইজে ফূৰ্তি কৰিছে এইটো নহয় কংগ্ৰেছৰ বহু বাগা নেতাই ফূৰ্তি কৰিছে এইটো কংগ্ৰেছতো মানে ৰকিবুল হুছেইন ডাঙৰীয়াৰ যুগৰ অৱসানৰ এটা হেৰি নাই এইটো দিছে কিছুমান কথা আমি অফ দ্য ৰেকৰ্ড ৰাখিব লাগে কিন্তু মই আপোনালোকক ক'লোৱে দেখোন কংগ্ৰেছৰ মইতো আপোনালোকক কৈছোঁ ভূপেন বৰা ডাঙৰীয়াই ভাল পাইছে মইতো তেওঁকো মই মানে শুভেচ্ছা জনাম ভূপেন বৰা ডাঙৰীয়াই ভাল পাইছে আৰু মই যোৱাকালি ইণ্টাৰভিউত কৈছোঁ আচলমতে তানজিল হুছেইন ডাঙৰীয়াক আটাইতকৈ বেছি অন্যায় তেখেতৰ পিতৃয়ে কৰিলে মোক তেখেতৰ পিতৃয়ে ৰকিবুল হুছেইন ডাঙৰীয়াই মোক জিকাৰ ক্ষেত্ৰত বহু পৰিমাণে সহায় কৰিলে আওপকীয়াকৈ ইনডাইৰেক্ট তেখেতে যি আচাৰ ব্যৱহাৰ কৰিলে যেনেকুৱা আচৰণ ব্যৱহাৰ দেখুৱালে সেইবোৰে মোক বহুত বঢ়াই দিলে মইতো সেইকাৰণে হুছেইন ডাঙৰীয়াকো মাজে মাজে ধন্যবাদ এটা দিব মন যায় দেখা পোৱা গৈছে যে এইটো ইলেকশ্যন উপনিৰ্বাচন সামগ্ৰী যিটো উদযাপন হৈছে আন ক'তোৱে এই উদযাপনটো হোৱা নাই ৰাইজে সামগুৰিত কি আছিল সামগুৰিত আচলমতে ৰাইজে মানে মই পুনৰাই কৈ আছোঁ যিটো ক্ষোভ আছিল
এই ক্ষোভটো এইবাৰ বেলট পেপাৰত দিছে মানে EVMত দিছে ক্ষোভটো অৱনমিত ক্ষোভ আছিল আপোনালোকে নিজেই দেখি আছিল কিমান এটা গণতন্ত্ৰক ইয়াত মানে মোহাৰি পেলাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছিল ইয়াত বিজেপি আৰু AJP কৰাটো ইমান সহজ নাছিল ৰকিব লুচেন ডাঙৰীয়াৰ দিনত কিন্তু সেই সকলো প্ৰত্যাহ্বান নফৰাই এইবাৰ চামগুৰিবাসীৰ ৰাইজে চামগুৰি যুৱ প্ৰজন্মৰ চামগুৰিবাসীৰ ৰাইজে বিজেপিৰ পদুম ফুল ফুলাইছে আৰু এইটো কণ্টিনিউ হ'ব 24 চনত মই 24,000 ভোটত জিকিলোঁ কথাটো সেইটোৱে কিমানখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে এই নিৰ্বাচনত প্ৰত্যাহ্বানটো চাওক চব নিৰ্বাচনে প্ৰত্যাহ্বান থাকে ন পঞ্চায়ত নিৰ্বাচনটো থাকে সমবায় নিৰ্বাচন এটাতো প্ৰত্যাহ্বান থাকে আমি কোনো ইলেকশ্যন আমি ইজিলি নলওঁ কিন্তু প্ৰত্যাহ্বান আমাৰ কাৰণে এটা ইজি আছিল কাৰণ চামগুৰি মই কৈছোঁ বিজেপি AJPৰ সকলো কাৰ্যকৰ্তাই বিজেপি AJPৰ সকলো যুৱ প্ৰজন্মই নিজকে দীপৰঞ্জন শৰ্মা হিচাপে ইলেকশ্যন খেলিছিল ইয়াত সকলোৱে দীপৰঞ্জন শৰ্মাক জিকাবৰ কাৰণে ইলেকশ্যন খেলা নাছিল সকলোৱে নিজে জিকিবৰ কাৰণে ইলেকশ্যন খেলিছিল সেইকাৰণে মোৰ প্ৰত্যাহ্বানটো মোৰ সহজ হৈ পৰিছিল হয় হয় নাই মই জিকাৰ দিনাখনে মই আহিছোঁ জিকাৰ দিনাখন খুব ভাল আপুনি ৰাইজৰ উৎসাহ দেখিছে নাই আজি আমি মূলতঃ শিঙিমাৰী জিলা পৰিষদত পৰৱৰ্তী সময়ত মই প্ৰত্যেকটো পঞ্চায়তত যাম আজি ৰাইজৰ খুব আগ্ৰহ আৰু ৰাইজৰ আগ্ৰহ আজি মোক যথেষ্ট মোৰ শৰীৰ বেয়া কিন্তু ৰাইজৰ আগ্ৰহ মই কেতিয়াও নেওচা দিব নোৱাৰোঁ তেওঁলোকৰ কাৰণে আজি বিধায়ক হৈছোঁ গতিকে তেওঁলোকক আজি এবাৰ প্ৰথমতে শিঙিমাৰী জিলা পৰিষদ যাম তাৰপাছত 23টা পঞ্চায়ততে মই পঞ্চায়ত পৰ্যায়ত গৈ পেলাই মই ৰাইজক লগ কৰিম আমাৰ কাৰেণ্ট আছামৰ দৰ্শকে জানিব বিচাৰিছিলে যে এইটো যি নিৰ্বাচন এই